গুৰুত্বপূৰ্ণ খবৰ বৰ্তমান সামাজিক মাধ্যমত এটা ট্ৰেন্ড চলিছে আৰু হেয়া হৈছে বয়কট মালদ্বীপ উল্লেখ কৰিব লাগিব যে এই মুহূৰ্তত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষদ্বীপ ভ্ৰমণ কৰিছিল আৰু এক প্ৰকাৰে তেখেতে উল্লেখ কৰিছিল বা কৈছিল দেশবাসীক আহ্বান জনাইছিল যে জীৱনত এবাৰ হলেও লক্ষদ্বীপ ভ্ৰমণ কৰক আৰু তাৰ আনন্দ লওক আৰু তাৰ মাজতে তাৰ পিছ মুহূৰ্তত দেখিবলৈ পোৱা গ'ল যে মালদ্বীপৰ তিনিগৰাকী নেতা বা মন্ত্ৰীয়ে দেশৰ প্ৰধানমন্ত্ৰী গৰাকী আৰু ভাৰতবৰ্ষক কঠোৰ সমালোচনা কৰে আৰু তাৰ পিছতেই এটা ভাৰতবাসীয়ে এক সামাজিক মাধ্যমত এই বিষয়টো সম্প্ৰচাৰ কৰিছে এক প্ৰকাৰে চৰ্চা কৰা পৰিলক্ষিত হৈছে যে মালদ্বীপ বয়কট কৰিব লাগে অৰ্থাৎ মালদ্বীপলৈ যাব নালাগে আমি সবিশেষ জনোৱাৰ চেষ্টা কৰিম সমগ্ৰ ঘটনাৰ সন্দৰ্ভত মোদী গল লক্ষ্য দিবলৈ কিন্তু সামাজিক মাধ্যমত চলিছে এতিয়া বয়কট মালদ্বীপ শ্লোগান মোদী লক্ষদ্বীপ ভ্ৰমণৰ পাছতেই এতিয়া উত্তাল হৈ পৰিছে সামাজিক মাধ্যম মালদ্বীপৰ টিকট কৰিও এতিয়া পৰ্যটকে বাতিল কৰিছে ভ্ৰমণ কাৰ্যসূচী ইফালে মালদ্বীপৰ তিনি মন্ত্ৰীক নিলম্বন কৰিছে মালদ্বীপ চৰকাৰে আৰু এই নিলম্বন কৰা মন্ত্ৰী কেইগৰাকীৰ অপৰাধ হৈছে ভাৰত আৰু মোদীৰ বিৰুদ্ধে দিয়া অপমানজনক মন্তব্য তিনি মন্ত্ৰী যেনে মৰিয়ম শ্যাউনা মালছা শ্বৰীফ আৰু মাহজু মজিদ ভাৰত আৰু মোদীৰ বিৰুদ্ধে নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে পোষ্ট কৰাৰ বাবেই সামাজিক মাধ্যমত এটা ট্ৰেন্ড চলিছে বয়কট মালদ্বীপ আৰু বয়কট মালদ্বীপ ট্ৰেন্ড চলা পৰিলক্ষিত হৈছে এতিয়া সামাজিক মাধ্যমত উত্তাল হৈ পৰিছে সমগ্ৰ বিষয়টো পুনৰবাৰলৈ কৰিছো মুহূৰ্তত শেহতীয়াভাৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰমণ কৰিছিল লক্ষদ্বীপ ভ্ৰমণ কৰি তেখেতে সামাজিক মাধ্যমত এটা পোষ্ট কৰিছিল আৰু সেই পোষ্টটোত তেখেতে উল্লেখ কৰিছিল যে ভাৰতবাসীয়ে বা দেশবাসীয়ে জীৱনত এবাৰ হলেও লক্ষদ্বীপ ভ্ৰমণ কৰক আৰু সেই লক্ষদ্বীপৰ যে নৈসৰ্গিক পৰিৱেশ সেই পৰিৱেশ উপভোগ কৰক আৰু আপ্লুত হৈ পৰিব বুলি তেখেতে মন্তব্য কৰিছিল আৰু তাৰ পিছতেই লক্ষদ্বীপক যি প্ৰচাৰ কৰিলে এক প্ৰকাৰে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু লক্ষদ্বীপক প্ৰচাৰ কৰাৰ পিছতেই শূন্য হৈ পৰে মালদ্বীপ আৰু মালদ্বীপৰ নেতা মন্ত্ৰীয়ে এনেদৰে এতিয়া এক প্ৰকাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কঠোৰ সমালোচনা কৰা দেখিবলৈ পোৱা যায় লগতে ভাৰত বিৰোধী কিছু পোষ্ট কৰে আৰু সেই পোষ্ট কৰাৰ বাবেই এনেদৰে এতিয়া সামাজিক মাধ্যমত তীব্ৰ ৰূপত চৰ্চা হোৱা পৰিলক্ষিত হৈছে যে মালদ্বীপ বয়কট কৰিব লাগে আৰু ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ পিছতেই দেখিবলৈ পোৱা গৈছে দেশৰ বহুকেইগৰাকী অভিনেতা বলিউডৰ অভিনেতা হওক বা ক্ৰিকেটাৰ যিসকল জনপ্ৰিয় লোক আছে তেখেতসকলে ঠিক তেনে এক পন্থাই হাতত লৈছে য'ত মোদীৰ পিছতেই এতিয়া এইসকল লোকেও উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে মালদ্বীপ বয়কট কৰিব লাগে লক্ষদ্বীপলৈ যাব লাগে এই কথা উল্লেখ কৰাৰ পিছতে এতিয়া সামাজিক মাধ্যম উত্তাল হৈ পৰা পৰিলক্ষিত হৈছে যেন ভাৰত আৰু মালদ্বীপৰ সম্পৰ্ক যেন এতিয়া শেষ হৈ পৰিছে আৰু সামাজিক মাধ্যমত যেহেতু চলিছে এতিয়া বয়কট মালদ্বীপ ট্ৰেন্ড অৰ্থাৎ মালদ্বীপলৈ নাযাব বহুতে মালদ্বীপ যোৱাৰ টিকট কৰিও এতিয়া ভ্ৰমণৰ সকলো পৰিকল্পনা চূড়ান্ত কৰিও বাতিল কৰিব লগা পৰিৱেশৰ সৃষ্টি হৈছে সম্প্ৰতি লক্ষদ্বীপৰ কেইখনমান ছবি বা ছবি পোষ্ট কৰা দেখিবলৈ পোৱা গৈছিল দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক মোদীয়ে আহ্বান জনাইছিল যে প্ৰত্যেকগৰাকী ভাৰতীয়ই অন্তত এবাৰ লক্ষদ্বীপলৈ যাওক আৰু তাৰ সেই দৃশ্য উপভোগ কৰক আৰু ভাৰতৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই পোষ্ট কৰাৰ পিছতেই মালদ্বীপৰ তিনিগৰাকী মন্ত্ৰীয়ে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক কঠোৰ সমালোচনা কৰিছিল ফেচবুক পোষ্টত তেখেতসকলে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছিল বা সামাজিক মাধ্যম টুইটাৰত পোষ্ট কৰি কঠোৰ ভাষাৰে সমালোচনা কৰিছিল ভাৰত বিৰোধী কিছু কথা উল্লেখ কৰিছিল আৰু তাৰ পিছতেই কঠোৰ হৈ পৰা পৰিলক্ষিত হয় আৰু এই তিনিগৰাকী মন্ত্ৰীৰ যি সমালোচনা আছিল সেই সমালোচনাত শূন্য হৈ পৰে মালদ্বীপ চৰকাৰেও আৰু মালদ্বীপ চৰকাৰে এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে যে এই তিনিগৰাকী মন্ত্ৰীক নিলম্বন কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু সামাজিক মাধ্যমত যেহেতু বৰ্তমান চৰ্চা লাভ কৰিছে এটা বিষয় আৰু সেয়া হৈছে বয়কট মালদ্বীপ আৰু ভাৰতৰ বহুকেইগৰাকী জনপ্ৰিয় নেতা সমান্তৰালকৈ অভিনেতা বলিউডৰ বলিষ্ঠ অভিনেতাই এই সন্দৰ্ভত টুইট কৰা পৰিলক্ষিত হৈছে মন্তব্য বা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সালমান খান শাহৰুখ খান অক্ষয় কুমাৰ বহুকেইগৰাকী নেতাই এনেদৰে এই যি সামাজিক মাধ্যম যোগে বয়কট মালদ্বীপ ট্ৰেন্ড সৃষ্টি হৈছে সেই ট্ৰেন্ডত অংশ লোৱা পৰিলক্ষিত হৈছে
আৰু এইখিনিতে উল্লেখ কৰিব লাগিব যে মালদ্বীপৰ যিগৰাকী প্ৰেছিডেণ্ট শপত গ্ৰহণৰ পাছতেই প্ৰেছিডেণ্টগৰাকীয়ে ভাৰতীয় সেনা প্ৰত্যাহাৰ কৰিবলৈ কৈছিল এইগৰাকী মহম্মদ মইজুৱে। আৰু উল্লেখ যে ভাৰতীয় সেনাৰ খুব কম সংখ্যক সৈনিকেহে মালদ্বীপত আছে আৰু নজৰ দিবৰ বাবে তাত আছে ভাৰতীয় যুদ্ধ জাহাজো। আৰু এই যি বৰ্তমান সামাজিক মাধ্যমত ট্ৰেণ্ড চলিছে আৰু এই ট্ৰেণ্ডৰ পিছতে এতিয়া ভাৰত মালদ্বীপৰ যি সম্পৰ্ক সেই সম্পৰ্কত যেন ব্যাঘাত জন্মিব সেই কথা এতিয়া আলোচিত হোৱা বা আলোচনা হোৱা পৰিলক্ষিত হৈছে। আৰু সেনা আঁতৰোৱাৰ বিষয়টোক লৈ দুই দেশৰ মাজত পুনতেই আলোচনা হয়। আৰু ডিচেম্বৰ মাহত মালদ্বীপে প্ৰেছিডেণ্ট মহম্মদ মইজুৱে দাবী কৰে যে ভাৰতে সেনা আঁতৰাই নিবলৈ সন্মতি প্ৰকাশ কৰিছে। আৰু দেশৰ ভিতৰত বিদেশী সেনাৰ অৱস্থানক লৈ মালদ্বীপৰ নতুন ৰাষ্ট্ৰপতিয়ে প্ৰথমৰ পৰাই আপত্তি দৰ্শাই আছিল আৰু ক্ষমতালৈ অহাৰ পূৰ্বৰে পৰা দেশৰ মাটিত বিদেশী সেনাক উৎখাত কৰিব বুলি নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰতিশ্ৰুতি দিছিল। আৰু কিন্তু মইজুৰে এই দাবী পুনতেই সত্য নহয় বুলি দাবী কৰিছিল বা কৈ আহিছিল, সেই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ পিছতেই এনেদৰে এতিয়া যি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লক্ষদ্বীপ ভ্ৰমণ কৰিলে আৰু সেই ভিডিঅ' বা ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পিছতেই আন এক গতি কৰা দেখিবলৈ পোৱা যায় যে বিষয়টোৱে নতুন মূৰ ধাৰণ কৰিলে। আৰু তাৰ পিছতেই ভাৰত আৰু মালদ্বীপৰ যি সম্পৰ্ক সেই সম্পৰ্কত যেন এতিয়া ফাট মেলিছে সেয়া স্পষ্ট হৈ পৰিছে। এই সন্দৰ্ভত কি মন্তব্য আছে, কোনে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, কিছু মন্তব্য আমাৰ হাতত আছে, আমি সেই মন্তব্য আগবঢ়াইছোঁ। Twitter commentariat decide to start comparing the Prime Minister's visit to the Lakshadweep as some kind of a counter to Maldives, which it absolutely was not. The development of tourism in India is completely sui generis. It has nothing to do with the Maldives or in response to the Maldives, because that implies that we've kept the Lakshadweep war as a sort of response to the Maldives. Now, when Twitterati are fighting, Maldivian Twitterati versus Indian Twitterati, the real question is, why did members of the Maldivian government decide to get involved in all of this? Because Indian Twitterati are not the Indian government. Government involvement is a completely different ballgame, and this is the first big question: why did they get involved? The third issue is, the appalling lack of knowledge that seems to be displayed by the Maldivian tourism industry. Because you see, what's been happening is that they've been tweeting that the average Western traveler spends $2,500, whereas the average Indian traveler only spends $750. That is true, but that entire $750 goes into the Maldivian economy, because the price bracket at which Indian travelers go to the Maldives is entirely localized. Whereas all those Western companies, they make all their profits skimming off, and these are huge profit margins. There is no way a suite in the Maldives costs $15,000 a night. Out of that, maximum, say, $200-300 are going into the Maldivian economy, and the remaining $14,500 would be going into the pockets of these Western multinational corporations that run hotels out there. Second, the minister and both the ministers in question, despite being Maldivians, didn't even seem to know the difference between scuba diving and snorkeling and the gear required. So there's really appalling lack of knowledge of the tourism industry and of tourism itself and of diving itself. Now, it's like saying, how can somebody in the Maldives not know the difference between scuba diving and snorkeling? In India, it's still fine. But in the Maldives, really? And how are these people even ministers? The second question is, once they did get involved, what is the kind of language that government officials are using? Referring to India as cow dung mixed with laddus and God knows what not. Very uncivilized language for a deputy minister to be using. And the problem is that even though this deputy minister in question has deleted her tweets, no action has been taken against her. And just 1 hour back, she was tweeting some rabid anti-Indian Pakistani who's abusing India all the other time in his timeline. So the question is, what exactly is the government up to? Because if President Muizu isn't acting against such indiscipline, ultimately, the buck stops with him. Fourth, the question is, why has the Indian High Commission even taken this up? This should have been dealt with proactively by President Muizu himself.
there's no point coming out and saying, I'm against all foreign militaries in Maldives, and we won't allow the Indians, but we won't allow the Chinese or the Pakistanis or everyone else either, when your ministers are actively targeting India. In response, mind you, not to Indian government officials, but in response to